আজি পবিত্ৰ শিক্ষক দিৱস আৰু এই বিশেষ দিনটোত বিদেশ ভ্ৰমণ সামৰি নিজ সমষ্টিত উপস্থিত হৈ দুই কৃতি শিক্ষকক সম্বৰ্ধনা জনালে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। পুৱাই পাইকাৰকুছিত উপস্থিত হৈ অঞ্চলটোৰ দুই কৃতি শিক্ষক গোবিন্দ কুমাৰ বৰ্মন আৰু অনন্তৰাম ডেকাক ফুলৰ মালা, গামোচা আৰু মানপত্ৰৰে শিক্ষক দিৱসৰ সম্বৰ্ধনা জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰে আশীষ। ইফালে শিক্ষকৰ সৈতে ছাত্ৰ হিচাপে আজি থকা গভীৰ সম্পৰ্কৰ কথা সংবাদ মাধ্যমৰ সন্মুখত সোঁৱৰণ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই একেলগে তেওঁৰ শিক্ষক দীনেশ চন্দ্ৰ বৈশ্যৰ প্ৰশংসাটো মুখৰ হোৱা দেখা গ'ল। আনহাতে কাপ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বত সংকটত পৰা প্ৰতিজন হিন্দুক সুৰক্ষা দিয়াটো বিজেপিৰ দায়িত্ব। তেওঁ কাৰ জৰিয়তে মাত্ৰ 3জনে নাগৰিকত্ব লাভ কৰা বুলি মন্তব্য কৰি কা আন্দোলনৰ নামত একাংশ দল সংগঠনে আৱেগ সৃষ্টি কৰি 5গৰাকী যুৱকক শ্বহীদ কৰোৱা বুলিও তীক্ষ্ণ সমালোচনা কৰে। শিক্ষক দিৱস আৰু শিক্ষক দিৱস উপলক্ষে দুগৰাকীকৈ কৃতি শিক্ষকৰ ঘৰলৈ আহি তেখেতসকলক শ্ৰদ্ধা নিবেদন কৰিলোঁ। আমাৰ সকলোৰে জীৱন শিক্ষকৰ বা শিক্ষাগুৰুৰ এটা বিশেষ স্থান থাকে আৰু শিক্ষাগুৰুসকলে সদায় ছাত্ৰৰ উন্নয়ন, ছাত্ৰৰ উন্নতি কামনা কৰে। আজি পবিত্ৰ শিক্ষক দিৱস উপলক্ষে দুগৰাকী কৃতি শিক্ষকৰ ওচৰলৈ আহি তেখেতসকলক শ্ৰদ্ধা জনোৱাৰ লগে লগে আশীৰ্বাদো বিচাৰিছোঁ যাতে আমাক এজন ভাল সফল ছাত্ৰ হিচাপে সদায় দেখা পায়। কাৰণ শিক্ষকসকলৰ প্ৰতি শ্ৰদ্ধা জনোৱা আটাইতকৈ ডাঙৰ ব্যৱস্থাটো হ'ল এজন ভাল ছাত্ৰ হোৱা। আৰু ময়ো জীৱনত সদায় চেষ্টা কৰিছোঁ যে শিক্ষাগুৰুসকলৰ মনত এজন যাতে ভাল ছাত্ৰ হৈ থাকিব পাৰোঁ আৰু আজিও নিজকে শিক্ষাগুৰুৰ কাৰণে ছাত্ৰ বুলিয়েই ভাবোঁ। আৰু এজন ভাল ছাত্ৰৰ কৃতিত্বত শিক্ষাগুৰুৱে যিমান উৎসাহিত হয় আন কোনো কথাতে নহয়। মই নিজে ব্যক্তিগত জীৱনত এনেকুৱা বহু ঘটনা পাইছোঁ যে মোৰ শিক্ষাগুৰুৱে ক'ৰবাত মোৰ সফলতা দেখিলে যি আনন্দ দেখুৱায়। মই যেতিয়া LP স্কুলত প্ৰথম বৃত্তি পাইছিলোঁ, 4ৰ্থ শ্ৰেণীৰ বৃত্তি পাওঁতে আজিও মোৰ মনত আছে যে মোৰ শিক্ষাগুৰুজনে, হেডমাষ্টৰজনে দৌৰি দৌৰি আহি উধাটো খাই আহি মোৰ দেউতা আৰু মোক সেই খবৰটো দিছিল। আজিও সেই ছবিখন ভাহি উঠে যে এজন ছাত্ৰই LP স্কুলৰ এজন ছাত্ৰই বৃত্তি পাওঁতেই শিক্ষাগুৰুজন কিমান আনন্দিত হ'ব পাৰে। এই কথাবিলাকে সঁচাকৈ বৰ মনটো পুলকিত কৰে। আৰু আজি এই পবিত্ৰ শিক্ষক দিৱসত মোৰ জীৱনৰ প্ৰতিগৰাকী শিক্ষকলৈকে শ্ৰদ্ধা জনাইছোঁ। বহু শিক্ষক আজি আমাৰ মাজত নাই, তেখেতসকলকো য'তেই আছে তেখেতসকলক ইয়াৰ পৰাই শ্ৰদ্ধা জনাইছোঁ। আৰু যিসকল শিক্ষকৰ অৰিহণাত আজি ইয়ালৈ আহিছোঁ তেখেতসকলৰ আমি বিচাৰিছোঁ যে তেখেতসকলে সুস্বাস্থ্যৰে সুন্দৰভাৱে দীৰ্ঘায়ু হৈ থাকক। নলবাৰী সমষ্টিৰ প্ৰায় 4,500 শিক্ষক আছে আৰু বহুত এটা বৃহৎ সংখ্যক শিক্ষক থকা সমষ্টি। এই 4,500 শিক্ষকলৈকে মই ব্যক্তিগতভাৱেও একোখনকৈ মানপত্ৰ বা প্ৰশস্তি পত্ৰ পঠাইছিলোঁ। সকলোৰে ঘৰলৈ মোৰ কাৰণে যোৱাটো সম্ভৱ নহয়, কিন্তু আমাৰ সতীৰ্থসকল, আমাৰ দলীয় সতীৰ্থসকল সকলোৱে গৈ তেখেতসকলক আজিৰ দিনটোতে শ্ৰদ্ধা জনাইছে, মোৰ হৈ তেখেতসকলক শুভেচ্ছা জনাইছে। আৰু এই চেগতে মই গোটেই অসম তথা ভাৰতবৰ্ষ বা বিশ্বৰ সকলো শিক্ষকলৈ মই শ্ৰদ্ধা জনাই তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাক সকলোকে এজন ভাল ছাত্ৰ হিচাপে সদায় দেখি থাকিব পাৰে আৰু নিজকে যাতে এজন ভাল ছাত্ৰ হিচাপে পৰিগণিত কৰি ৰাখিব তাৰ কাৰণে সদায় চেষ্টা কৰিব। স্কুলীয়া বা জীৱনৰ কিবা তেনেকুৱা শিক্ষকৰ লগত স্মৃতি জড়িত হৈছে নেকি? বহুত স্মৃতি আছে স্কুলীয়া জীৱনত, এনেকুৱা বহুত স্মৃতি আছে। মই যিটো ক'লোৱেই যে মই LP স্কুলত বৃত্তি পোৱাৰ দিনাখন মোৰ শিক্ষাগুৰুজনে, মোৰ LP স্কুলৰ হেডমাষ্টৰজনে দৌৰি দৌৰি মোৰ ঘৰলৈকে আহি খবৰ দিছিল, মোৰ দেউতা আৰু মোক। সেই ছবিটো আজিও ভাহি উঠে। এনেকুৱা বহুত ঘটনাই আছে, আনকি একেবাৰে LP স্কুলৰ পৰা কলেজ ইউনিভাৰ্চিটিলৈ পঢ়ালৈকে। আৰু আমি শিক্ষকৰ লগত খুব মধুৰ সম্পৰ্ক ৰাখিছিলোঁ। আজিও সেইকাৰণে শিক্ষকসকলে বিভিন্ন স্থানত যেতিয়া লগ পাওঁ, বিভিন্ন কথাত লগ পাওঁ, তেওঁলোকক লগ পালে বহুত পুৰণা কথাবিলাক মনত পৰি যায়। একেবাৰে স্কুলীয়া জীৱনৰ পৰা কলেজীয়া জীৱনলৈ অজস্ৰ এনেকুৱা ঘটনা আছে যিবিলাক ঘটনাই ৰোমন্থন কৰি আনন্দ অনুভৱ কৰোঁ যে ইমান মৰমৰ ছাত্ৰ হ'বলৈ চেষ্টা কৰিছোঁ। আৰু আজিও মই জানো যে মোৰ শিক্ষাগুৰুসকল মোক যোনে ব্যক্তিগতভাৱে পাইছে, প্ৰতিগৰাকী শিক্ষাগুৰুৱে যেতিয়াই মোৰ সফলতা দেখে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ আশীৰ্বাদ, ক'ৰবাত নহয় তেওঁলোকৰ মেছেজ এটা, ক'ৰবাত লগ পালে শুভেচ্ছা এটা সদায় পাওঁ। আনকি আদৰ্শগতে বেলেগভাৱে থকাও, আদৰ্শগতভাৱে হয়তো মোৰ আদৰ্শৰ লগত নাই, মোৰ ৰাজনৈতিক আদৰ্শৰ লগত নাই, তেনেকুৱা শিক্ষকে সদায় মৰমৰ দৃষ্টি আছে। আজি কেইদিনমান আগত দেখিছে যে দীনেশ বৈশ্য ছাৰ মোৰ শিক্ষাগুৰু, আদৰ্শগতভাৱে হয়তো মোৰ ৰাজনৈতিক আদৰ্শৰ লগত তেওঁৰ অমিল আছে,
কিন্তু ছাত্ৰ হিচাপে তেওঁ আজিও মোক মৰম কৰে, ছাত্ৰ হিচাপে তেওঁ মোৰ পৰা এটা সফলতা বিচাৰে, মোৰ ভাল কামক তেওঁ প্ৰশংসা কৰে। সেই যিটো মৰম, সেই মৰম শিক্ষকে দিব পাৰে, বেলেগ কোনেও দিব নোৱাৰে। আদৰ্শৰ অমিল থকা শিক্ষকো আমাক আশীৰ্বাদ কৰে। তাৰ মানে শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্কটো এইটোৱেই। সেই সম্পৰ্ক সদায় আমি শিক্ষকৰ লগত ৰাখিব লাগে। আৰু মই আজিৰ এই পবিত্ৰ দিনটোত মোৰ জীৱনত পোৱা প্ৰতিগৰাকী শিক্ষকৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কাৰ প্ৰসংগটো আকৌ এইখন ভাৰতবৰ্ষত যেতিয়া বিশ্বৰ কৰবাৰ হিন্দু মানুহ বিপদত পৰিব, এই ভাৰতবৰ্ষই হিন্দু মানুহসকলক সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব বুলি ভাবোঁ। আৰু সেই দায়িত্ব ভাৰতীয় জনতা পাৰ্টীয়ে সদায় পালন কৰি আহে। ইয়াক লৈ বহুত বেছি বেলেগ কথা কোৱাৰ প্ৰয়োজন নাই। অসমীয়া সমাজ ব্যৱস্থাত কিছুদিন আগত কাক লৈ এটা বিৰাট আন্দোলনৰ সৃষ্টি কৰিলে, কিন্তু আপোনালোকে নিজেই দেখিলে যে মাত্ৰ 3জন মানুহে এতিয়ালৈকে নাগৰিকত্ব পাইছে। 12জন মানুহে আবেদন কৰিছে, 3জনে নাগৰিকত্ব পাইছে। আনকি সেই আন্দোলনটোত 5জন মানুহ অসমীয়া তেজাল ডেকা শ্বহীদ হৈছে। গতিকে এই আন্দোলনটোৰ কি মূল্য আছিল আপোনালোকে এতিয়াই বুজি পাইছে। এতিয়া ইয়াক আৱেগ সৃষ্টি কৰিবৰ কাৰণে কয়, ইয়াত কোনো তেনেকুৱা ঘটনা অসমত নহয়। কিন্তু এইটো কথাও স্পষ্ট যে আমি ভাৰতবৰ্ষ এনেকুৱা এখন দেশ, যি দেশে বিশ্বৰ যিকোনো স্থানত যদি হিন্দু মানুহ ক'ৰবাত বিপদত পৰে, সেই হিন্দু মানুহক সহায় কৰাটো আমাৰ দায়িত্ব। আৰু যদি সেই দায়িত্ব আমি পালন নকৰোঁ, মই ভাবোঁ যে সনাতনী সংস্কৃতিৰ দায়িত্ব আমি পালন কৰা নহ'ব। আৰু সেই দায়িত্ব আমি পালন কৰা বাংলাদেশত থকা হিন্দু মানুহখিনি, বাংলাদেশ বুলি নহয়, মই বিশ্বত কৈছোঁ যে বিশ্বত থকা বিশ্বৰ যিকোনো হিন্দু মানুহ যদি বিপদত পৰে, তেওঁলোকে আশ্ৰয় ল'ব পৰা, তেওঁলোকে সহায় বিচাৰিব পৰা এখনেই ৰাষ্ট্ৰ আছে, এইখন হ'ল ভাৰত। আৰু আমি ভাৰতত থকা সনাতনী মানুহে, হিন্দু মানুহে সেই কামটো কৰিবই লাগিব, নহ'লে আমাৰ সনাতনৰ প্ৰতি দায়িত্বই নাথাকিব। সেই দায়িত্ব আমি পালন কৰিবলৈ, তাক কোনোবাই যদি বেলেগ ব্যাখ্যা দিব খোজে, সেইটো মই ভাবোঁ যে সেই ব্যাখ্যা দিয়া উচিত নহয়। আৰু অসমত কা আন্দোলনৰ ফলশ্ৰুতিত কি হ'ল সেইটো আপোনালোকে দেখিলে। আৰু আজিলৈকে কা আইনৰ জৰিয়তে 12জন মানুহে আবেদন কৰি 3জনে নাগৰিকত্ব পাইছে। গতিকে ইয়াত আমাৰ কোনো শংকা কৰিবলগীয়াও নাই, আমাৰ কোনো চিন্তা কৰিব লগা নাই। কিন্তু এচাম মানুহে ইয়াক লৈ এটা ৰাজনৈতিক বাতাবৰণ বা এটা ইছ্যু বনাবলৈ কাৰণে চেষ্টা কৰে। আৰু আপোনালোকে যোৱা সময়ৰ তথ্য ইয়াৰ প্ৰত্যুত্তৰ দিছে, বাকী আমি ক'বলগীয়াই নাই। আৰু কা আন্দোলনৰ যি 5গৰাকী যুৱক নিহত হৈছে, ইতিমধ্যে আপোনালোকে শ্বহীদ বুলি আপোনালোকে স্বীকৃতি প্ৰদান কৰিছে, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। কিন্তু ছাত্ৰসন্থাই দাবী কৰি আছে সেই শ্বহীদৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে। কথাটো এইটোৱে যে আজি আপোনালোকে চাওক যে 3জন মানুহৰ নাগৰিকত্ব পোৱা এটা আন্দোলনত 5জন মানুহ শ্বহীদ হ'ব লগা হৈছে। তাৰ মানে কথাটো হ'ল যে কোনোবা মানুহে তেওঁলোকক বিপথে লৈ গৈছিলে, কোনোবা মানুহে তেওঁলোকক ভুল তথ্য দিছিলে যে 20 লাখ আহিব, 50 লাখ আহিব, 1 কোটি আহিব, 2 কোটি আহিব, এনেকুৱা হিন্দু বাংলাদেশী আহিব বুলি তথ্য দিয়া হৈছে। আৰু নেচাৰেলি অসমৰ আৱেগ থকা মানুহে যেতিয়া ভাবিব যে বাংলাদেশৰ পৰা 2 কোটি মানুহ আহি যাব, 50 লাখ মানুহ আহি যাব, আমাৰ জনসংখ্যাৰ ওপৰত প্ৰভাৱ পৰিব, জনগাঁথনিৰ ওপৰত প্ৰভাৱ পৰিব, তেতিয়া চিন্তিত হোৱাটো স্বাভাৱিক। কিন্তু প্ৰকৃতাৰ্থত যে এইটো এটা মিছা কথা আছিল, আজিতো তথ্যই কৈ দিলে। আৰু এইটো কোনো একদম স্পষ্টভাৱে ওলাই থকা তথ্য। 12জনে আবেদন কৰিছে, 3জনে নাগৰিকত্ব পাইছে। আৰু এতিয়া যি কথা কৈ আছে সেই তেনেকুৱা ধৰণৰ কথাই হয়। 2-4জন মানুহ যেতিয়া বিপদত পৰে, হিন্দু মানুহ বিপদত পৰে, তেতিয়া আমি সনাতনী সংস্কৃতিক বিশ্বাস কৰা ব্যক্তি হিচাপে তেওঁলোকক সহায় কৰাটো আমাৰ দায়িত্ব বুলি মই ভাবোঁ। এবাৰ মানে আপ্লুত হৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ জৰিয়তে আমাৰ কৃতি শিক্ষকসকলক আজি পবিত্ৰ দিনটোত শিক্ষক দিৱসত সম্বৰ্ধনা জনাইছে, আমাক সন্মান যাচিছে। আমি অতিশয় আনন্দিত। আৰু আজি এই দিনটোত মই আমাৰ শিক্ষক সমাজৰ প্ৰতি মোৰ এটা আহ্বান আছে যে আমাৰ শিক্ষকতা বৃত্তিটো আচলতে এটা মহান বৃত্তি। আৰু এই বৃত্তিটো সেৱাৰ মনোভাৱেৰে কাম কৰি আমাৰ যি ছাত্ৰ সমাজ আছে সেইসকলক আগবঢ়াই নিলে আমাৰ দেশখনৰো প্ৰগতিত সহায়ক হ'ব। আৰু আমাৰ ভৱিষ্যত দেশৰ মানৱ সম্পদবিলাক ভালদৰে গঢ় লৈ উঠিব। মই শিক্ষকসকলক সেৱাৰ মনোভাৱেৰে তেখেতসকলৰ এই দায়িত্ব পালন কৰিবলৈ আজিৰ এই পবিত্ৰ দিনটোত মই আহ্বান জনাইছোঁ। নলবাৰীৰ পৰা টিপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.